নিশ্চিতভাৱে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যি পৰীক্ষা চলি আছে এই পৰীক্ষা চলি থকা অৱস্থাত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ইতিমধ্যে এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। একাংশ শিক্ষাৰ্থীয়ে যি পৰীক্ষাৰ যি কোঠা সেই পৰীক্ষা কোঠাত তেওঁলোকে স্মাৰ্টফোন লৈ তেওঁলোকে সেই কেন্দ্ৰটোৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকে কেনেধৰণে পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত তেওঁলোকে উত্তৰসমূহ কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হৈ পৰিছে আৰু এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে ইতিমধ্যে সমগ্ৰ জিলাখনতে আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে আৰু আমি ইতিমধ্যে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি বাহিৰভাগত আমি উপস্থিত আছোঁ আৰু যিহেতু ইতিমধ্যে পৰীক্ষা চলি আছে আৰু পুৱাৰ পৰাই যথেষ্ট সংখ্যক লোকে এই বিষয়টোক লৈ তেওঁলোকে তৎপৰ হোৱা পৰিলক্ষিত হৈছিল। আৰু আটাইতকৈ ডাঙৰ কথা যে চৰকাৰ তথা বিভাগীয় লোকৰ ইমান কঠোৰ এটা নিৰ্দেশনাৰ পিছতো কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে ভিতৰত আচলতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰ ভাগত তেওঁলোকে মোবাইল স্মাৰ্টফোন লৈ প্ৰৱেশ কৰিছে, এয়া কিন্তু এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে। আৰু ইতিমধ্যে তামোলপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা যিগৰাকী দায়িত্বত থকা যিগৰাকী তত্ত্বাৱধায়ক আছিল সেইগৰাকী তত্ত্বাৱধায়ক ইতিমধ্যে আঁতৰাই ইতিমধ্যে তামোলপুৰৰ যি কাৰ্যবাহী দণ্ডাধীশ ইলিমা কান্দুলিমাক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে আৰু পৰৱৰ্তী সময়তো জিলা প্ৰশাসনৰ ফালৰ পৰা কি ধৰণৰ নিৰ্দেশনা প্ৰদান কৰে আমি জানিবলৈ যত্ন কৰিম। এই মুহূৰ্তত এপছুৰ লোক আমাৰ সৈতে আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। এপছুৰ যিগৰাকী লোক আছে আমি দেখিছোঁ আৰু ইয়াক আমি তামোলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই এইটো ঘটনাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু আমি সকলোৱে জানো আজিৰ যুগ হ'ল আমাৰ গুণগত শিক্ষাৰ যুগ, আজিৰ যুগ হ'ল আমাৰ মানে ছায়েন্স এণ্ড টেকন'লজিৰ যুগ। আৰু এই এনেকুৱা যুগত আমাৰ মানে কিছুমান আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে যি ছাত্ৰ ছাত্ৰীসকলে আমাৰ গুণগত শিক্ষাৰ দ্বাৰা নিজৰ জীৱন গঢ়ি তোলাৰ কাৰণে আপ্ৰাণ তেখেতসকলে চেষ্টা কৰি আছে। আৰু এইটো সময়তে আমাৰ কিছুমান ছাত্ৰ ছাত্ৰীসকল আছে যি ছাত্ৰ ছাত্ৰীসকলে আমাৰ শিক্ষাত কোনো গুৰুত্ব নিদিয়ে পেলাই এনেকুৱা মানে বেয়া মানে কাৰ্যত তেখেতসকলে লিপ্ত থাকে। আৰু এই সময়ছোৱাত আমি চিন্তা কৰিছোঁ, আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমাৰ এনেকুৱা বেয়া কাৰ্যৰ দ্বাৰাই আমাৰ ভাল সংখ্যক যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকল মানে জীৱনত এটা বেয়া প্ৰভাৱ পৰিব বুলি আমি চিন্তা আমি কৰিছোঁ। সেয়েহে আমি সকলো ছাত্ৰ ছাত্ৰীসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ, সকলো ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা লোৱাত আমি মানে সকলোৱে মানে মনোযোগ দিব লাগে আৰু গুণগত শিক্ষাৰ দ্বাৰা নিজক মানে মানৱ সম্পদ গঢ়ি তুলিব লাগে, এইটো আমি অনুৰোধ জনাইছোঁ। ভাৱে ঘটনাটো সংঘটিত হৈছে বুলি চলি থকাৰ নিব পিছতো মোবাইল ভিতৰত কেনেদৰে নিলে? হয়, এইটো আমি আলোচনাৰ মাধ্যমেৰে অলপ আমি গম পাইছোঁ যে আমাৰ ইমান কঠোৰ এটা নিৰাপত্তা যি মানে বা ব্যস্ততাৰ ভিতৰতে মানে কেনেকুৱা আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলে মানে পৰীক্ষা হলত তেখেতসকলে মোবাইল নিব পাৰিলে। আৰু ইয়াত আমি সকলোৱে মানে অৱগত যে যিসকলে ইয়াতে ইনচাৰ্জ আছে আমাৰ পৰীক্ষা কেন্দ্ৰৰ, যিসকলে ইয়াতে মানে এক্সটাৰ্নেল আছে আৰু যিসকলে ইয়াতে মানে ইনভিজিটল হিচাপে দায়িত্ব লৈ পেলাই কাম কৰিছিল বা দায়িত্বত আছিলে, তেখেতসকলৰ গাফিলতিৰ কাৰণে এইটো কাৰ্য হ'ব পাইছে বুলি আমি মানে আমি ধাৰণা কৰিছোঁ। ভিডিঅ'টোত স্পষ্ট হৈ পৰিছে, কি ক'ব? হয়, ভিডিঅ'ত যিখিনি মানে নিৰীক্ষকে যিখিনি কথা মানে কৈছে আৰু যি কথাখিনি আমাৰ ভিডিঅ'ৰ দ্বাৰা আমি গম পালোঁ, তো নিৰীক্ষকে মানে নিজে মানে সেইটো মানে কাৰ্যত তেখেতে লিপ্ত আছে। গতিকে নিৰীক্ষকজনকো আমি মানে তদন্ত কৰি পেলাই উচিত মানে ব্যৱস্থা বা আইনী ব্যৱস্থা ল'ব লাগে। ইতিমধ্যে তত্ত্বাৱধায়কগৰাকীক আঁতৰাই ইতিমধ্যে যি কাৰ্যবাহী দণ্ডাধীশক ইয়াত দায়িত্ব অৰ্পণ কৰা হৈছে, পৰৱৰ্তী সময়ত কি ধৰণৰ ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাব? হয়, যিসকলে মানে আমাৰ এইটো কাৰ্যত মানে যি কাৰ্য মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লগত হেতালি খেলা এটা মানে ঘটনা ঘটি গ'ল, এই ঘটনাত যিসকলে মানে লিপ্ত আছে তেখেতসকলক মানে কি বুলি কয় তদন্ত কৰি পেলাই মানে বহিষ্কাৰটো কৰিবই লাগিব। ইয়াৰ পিছতো তেখেতসকলক মানে উচিত তদন্ত কৰি পেলাই মানে আইনীভাৱে ব্যৱস্থা ল'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।